নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ অন্য এটা ভিডিঅ' আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইংৰাজী 9 আৰু 10 মে তাৰিখে আমাৰ ঘৰৰ ওচৰতে বিহু সন্মিলন অনুষ্ঠিত হৈছিল আৰু তাৰে কিছুমান ভিডিঅ' মই কৰি ৰাখিছিলোঁ। স্মৃতি হিচাপে এই ভিডিঅ'খিনি মই ইউটিউবতে সাঁচি ৰাখিলোঁ, পাছত মন গ'লে কেতিয়াবা চাব পাৰিম বুলি। আৰু যদি আপোনালোকে চাই কেনে পালে চাই আমাৰ ঘৰৰ ওচৰৰ বিহু সন্মিলনখন কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। অৱশ্যে সকলোখিনি ভিডিঅ' ক্লিপ ধৰি ৰখাটো সম্ভৱ নহ'ল, যিহেতু ওচৰৰে বিহু সন্মিলন হিচাপে আমাৰ স্থানীয় হিচাপে আমি কিছুমান কাম কৰিবলগীয়া হৈছিল আৰু কমিটিত অলপ জড়িত হৈ আছিলোঁ বাবে সকলো সময়তেতো ভিডিঅ' কৰি থকাটো সম্ভৱ নহয়। গতিকে যিমান পাৰোঁ অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আমি তোমাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণতে আজি বৃহত্তৰ বছা কেন্দ্ৰীয় ৰঙালী বিহুৰ তৃতীয়টো বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে আৰু বছাকুমাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমান প্ৰধান শিক্ষক তেখেতৰ পৰা আমি অলপ অনুভৱ জানিবলৈ বিচাৰিম। আজি বৃহত্তৰ বছা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আজি প্ৰথমটো দিন। এই প্ৰথমটো দিন আমাৰ বিদ্যালয়ৰ প্ৰাংগণতে অনুষ্ঠিত হৈছে। আচলতে এই বিহু আমাৰ জাতীয় স্বাভিমান, এই স্বাভিমানে আমাৰ অসমীয়াৰ জাতিটো জীপাল কৰি ৰাখিছে আৰু বৃহত্তৰ বছাবাসীয়ে এই যি কেন্দ্ৰীয় ৰঙালী বিহু প্ৰত্যেক বছৰে উদযাপন কৰি আহিছে, এই ধাৰা অব্যাহত থাকক তাকেই কামনা কৰিছোঁ। আৰু যাতে এই দুয়োটা দিন সুকলমে সকলো প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় তাৰে কামনা কৰিছোঁ আৰু আপোনালোককো আমাৰ এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবৰ বাবে মই আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। প্ৰত্যেকবাৰে সময়মতে অনুষ্ঠান আৰম্ভ কৰিম বুলি ভবা স্বত্তেও পলম হৈ যায়, হয়তো আমাৰ কমিটিৰ ইয়াৰ দুৰ্বলতা। আৰু আজিও আৰম্ভ কৰা সময়তকৈ প্ৰায় 1.5 ঘণ্টা সময় পিছুৱাই গ'ল আৰু এয়া এতিয়া প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এয়া প্ৰতিযোগিতা উদ্বোধন কৰিছে। আজি প্ৰথমটো দিন মোৰ ওপৰত আস্থা ৰাখি দায়িত্ব আৰু সন্মান প্ৰদৰ্শন কৰিছে। তই যদি নদী আৰু আমাৰ এতিয়া প্ৰথম প্ৰতিযোগিতা মঞ্চতে অনুষ্ঠিত হৈ আছে, কণী যুঁজ। আৰু এই প্ৰতিযোগিতাত একেবাৰে কণমানিটোৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে ভাগ লৈ যথেষ্ট ফূৰ্তি কৰে। আৰু ইয়াৰ পাছতে প্ৰতিযোগিতা হৈছে আমাৰ ৰচনা আৰু চিত্ৰাংকন অনুষ্ঠিত হৈ আছে। তাৰ বাবে আমি ওচৰৰে স্থানীয় বিদ্যালয়খনতে আমি প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰিছিলোঁ, যিহেতু প্ৰতিযোগীৰ সংখ্যা সৰহ আৰু ডেস্ক বেঞ্চৰ প্ৰয়োজন হয়। ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা চলি থকাৰ সমান্তৰালভাৱে মঞ্চত অনুষ্ঠিত হৈ আছিল গামোচা প্ৰতিযোগিতা। অৱশ্যে প্ৰতিযোগী আছিল মাত্ৰ 5 গৰাকীহে। আমাৰ গাঁও অঞ্চলত বেছিভাগ মহিলাই গামোচা বব জানে, কিন্তু সেই হিচাপত প্ৰতিযোগীৰ সংখ্যা একেবাৰে পুতৌজনক। আশা কৰিছোঁ অহাবাৰলৈ আমাৰ প্ৰতিযোগীৰ সংখ্যা সৰহ হ'ব। গামোচা প্ৰতিযোগিতাৰ পাছতে আমাৰ অনুষ্ঠিত হৈছিল বিহুনাম প্ৰতিযোগিতা।
আৰু অকণমান সময় মঞ্চটো খালী হৈ থকা দেখিলে আমাৰ ছোৱালীজনীয়ে জানো মঞ্চত উঠি ননচাকৈ পাৰে দেখিছেনে বাৰু কেনেকৈ নাচিছে অকল তাইয়ে নহয় দেই তাইৰ সমানে আৰু কেইটামান কণ কণ মইনা মাইনী উঠি এনেকৈ ষ্টেজতে জঁপিয়াই আছে ভালো লাগে দিয়কচোন তেওঁলোকৰো মন যায় কিন্তু কি হয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈতো এওঁলোকৰ বয়স হোৱা নাই তথাপিতো ষ্টেজত উঠাৰ আগ্ৰহটো অকণমান সময়ৰ বাবে পূৰণ কৰিবলৈ দিলোঁ আৰু সন্ধিয়াৰ লগে লগে এনেকৈ এটা বাঁহীৰ অনুষ্ঠান হৈছিল তেওঁলোকে জুবিন গাৰ্গৰ গীত বাঁহীৰ দ্বাৰা পৰিৱেশন কৰিছিল যথেষ্ট ভাল লাগিছিল আৰু ইয়াৰ পাছতে অনুষ্ঠিত হৈছিল সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অৱশ্যে ছোৱালীজনীৰ টোপনি ধৰাৰ বাবে আমি পাছৰ সৰু বিহুৱতী আৰু জেং বিহু প্ৰতিযোগিতা চাবলৈ নাপালোঁ আৰু পাছদিনাখনৰ প্ৰথম কাৰ্যসূচী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিল মই যথেষ্ট ভাল পাওঁ কুইজ অনুষ্ঠান গতিকে ছোৱালীজনীক লৈ নগ'লেও মই অকলে কুইজ অনুষ্ঠান উপভোগ কৰিবৰ বাবে পালোগৈ ঠিক আছে এইটো কি আছিলে সেইখিনি সময়ত আহোম ৰজাসকলৰ প্ৰতিযোগিতাৰ পাছতে অনুষ্ঠিত হৈছিল জনজাতীয় সাজপাৰ প্ৰতিযোগিতা আৰু লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাই দৰ্শকক আকৰ্ষণ কৰিছিল কুইজ প্ৰতিযোগিতাত একেবাৰে মানে দৰ্শকৰ সংখ্যা পুতৌজনক যিটো ভাবি বেয়াও লাগে কাৰণ কুইজৰ চাবৰ বাবে আমাৰ স্থানীয় যদি শিশুসকল ওলাই নাহে বা গাৰ্জেনসকলে লৈ নাহে তেওঁলোকে বহুত কথা জানিবলগীয়া শিকিবলগীয়া কথাৰ পৰা মানে তেওঁলোক বঞ্চিত হয় আৰু এয়া দেখিছে নহয় ইয়াৰ পাছতে যিহেতু গীতৰ শৰাই আছে সেইবাবেও মানে আমাৰ স্থানীয় শিল্পীসকলে হুঁচৰি প্ৰদৰ্শন কৰিছিল আৰু লগতে আমন্ত্ৰিত শিল্পীৰ গীতৰ শৰাই আছিল সেইখিনি চাবৰ বাবেও অৱশ্যে দৰ্শকৰ সংখ্যা বাঢ়িছিল